এখন গাঁৱত এজন কুমাৰ আছিল। কুমাৰজনে খুব সুন্দৰ মাটিৰ পাত্ৰ তৈয়াৰ কৰিছিল। এদিন কুমাৰজনে বজাৰলৈ নিজৰ পাত্ৰবোৰ বিক্ৰী কৰিবলৈ লৈ গ'ল। বজাৰত কুমাৰজনৰ পাত্ৰবোৰ খুব ভালদৰে বিক্ৰী হ'ল। কুমাৰজন খুব সুখী হ'ল আৰু ঘৰলৈ উভতি আহিল। পিছদিনাখন কুমাৰজনে আকৌ বজাৰলৈ গ'ল, কিন্তু সেইদিনা কুমাৰজনৰ পাত্ৰবোৰ বিক্ৰী নহ'ল। কুমাৰজন হতাশ হ'ল। এজন বৃদ্ধ মানুহ কুমাৰজনৰ ওচৰলৈ গৈ সুধিলে, "কি হ'ল? আজি তোমাৰ পাত্ৰবোৰ বিক্ৰী নহ'ল নেকি?" কুমাৰজনে ক'লে, "হয়, আজি মোৰ পাত্ৰবোৰ বিক্ৰী হোৱা নাই।" বৃদ্ধ মানুহজনে ক'লে, "কালি তোমাৰ পাত্ৰবোৰ বিক্ৰী হৈছিল নেকি?" কুমাৰজনে ক'লে, "হয়, কালি মোৰ পাত্ৰবোৰ বিক্ৰী হৈছিল।" বৃদ্ধ মানুহজনে ক'লে, "কালি তুমি তোমাৰ পাত্ৰবোৰত এটা সুন্দৰ ডিজাইন কৰিছিলা, সেয়েহে বিক্ৰী হৈছিল। আজি তুমি সেই ডিজাইন কৰা নাই, সেয়েহে বিক্ৰী নহ'ল।" কুমাৰজনে ভাবিলে, মই যদি প্ৰতিদিনেই মোৰ পাত্ৰবোৰত সুন্দৰ ডিজাইন কৰোঁ, তেন্তে মোৰ পাত্ৰবোৰ বিক্ৰী হ'ব। সেয়েহে কুমাৰজনে প্ৰতিদিনে নিজৰ পাত্ৰবোৰত সুন্দৰ ডিজাইন কৰিবলৈ ধৰিলে আৰু তেওঁৰ পাত্ৰবোৰ খুব ভালকৈ বিক্ৰী হ'বলৈ ধৰিলে। এই কাহিনীটোৰ পৰা আমি বুজোঁ যে সৃজনশীলতা আৰু পৰিশ্ৰমে সফলতা লাভ কৰাত সহায় কৰে।